আজি কমলপুৰত মংগলম হেল্থ কেয়াৰ নামৰ এখন ঔষধ বিপণী মুকলি কৰা হয়। অনুষ্ঠানত অতিথি হিচাপে বিজেপি জালুকবাৰীৰ মণ্ডল সভাপতি কমল দে, ডাক্তৰ আশিস ধীৰাচাৰ্য, ডিপুটি মেয়ৰ GMC সুমিতা ৰয় দাস আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। এই বিপণীখনত সকলো ধৰণৰ ঔষধ পোৱাৰ লগতে হোম ডেলিভাৰীৰ ব্যৱস্থা আছে। গুৱাহাটীৰ পৰা বিশ্বজিৎ সূত্ৰধাৰৰ প্ৰতিবেদন। আজি আমাৰ মংগলম হেল্থ কেয়াৰ নামৰ আমাৰ মেডিকেল শ্বপ ফাৰ্মাচী আজি ওপেন হৈছে। আজি আমাৰ ওপেনিং কৰিছে আমাৰ চিফ গেষ্ট ৰূপা বৰকটকী ডাঙৰীয়ানী আৰু আমাৰ মণ্ডল প্ৰেচিডেণ্ট জালুকবাৰীৰ কমল দে ডাঙৰীয়া আৰু আমাৰ ডক্টৰ আশিস ধাৰিয়া ছাৰে আৰু আজি আমাৰ ডেপুটি মেয়ৰ হয় আমাৰ গুৱাহাটীৰ GMC ডেপুটি মেয়ৰ আজি আমাৰ প্ৰেজেন্সত আছিলে মিছেছ স্মিতা ৰয় দাস। আজি আমাৰ ওপেনিং হওঁতে আমাৰ বহুত সুখী আছো আজি আমি আৰু আমি আশা কৰো যে সকলোৱে আশীৰ্বাদ কৰিব এইটোৰ কাৰণে। বাকী আমাৰ ইয়াৰে চাৰ্ভিচ কেইটা বহুত ভাল চলি আছে। আমাৰ সকলোকে হোম ডেলিভাৰী চবকেইটা চাৰ্ভিচ এভেইলেবল আছে আমাৰ ইয়াতে আৰু সকলো টাইপছৰ ধৰণৰ মেডিচিন, মেডিকেল এপ্লায়েন্সেছ আৰু যি ধৰণৰ মেডিকেল সা সুবিধা আমাৰ ইয়াতে লাগে সকলো পোৱা যাব। আমাৰ জেগাটোৰ নাম আমাৰ ব্ৰাঞ্চটো আছে কালিপুৰ ভূতনাথত 80 ৰোড SBI নিয়াৰ SBI বেংকৰ ওচৰত। ত' ইয়াতে সকলোৱে যেন আহে আমি এইটোৱে কামনা কৰিলো। আমাৰ ইয়াতে সা সুবিধাটো আছে। বাকী আমাৰ এতিয়া ডক্টৰ চেম্বাৰো খুলিম ভাবিছো আৰু সা সুবিধাবোৰ সেয়ে আমাৰ সকলো হোম ডেলিভাৰী চাৰ্ভিচ আছে আৰু যিমান পাৰো আমি কাষ্টমাৰক ছেটিছফেকশ্যন দিব পাৰো। যিমান আমাৰ সা সুবিধা আছে সেইটোৱে আমি যিমান লাগে মেডিচিন বিভিন্ন মেডিচিনৰ দৰকাৰ হৈছে, যিমান আজিকালি বেমাৰী আজাৰবোৰ হৈ আছে সেইটোৰ কাৰণে ঔষধ পোৱা যায়। কাৰো একো দিগদাৰ নাই মানে চব দিবৰ কাৰণে। আমাৰ দোকানৰ নামটো হৈ গ'ল মংগলম হেল্থ কেয়াৰ। আজি এইটো আমাৰ লোকেশ্যন হৈ গ'ল কালিপুৰ ভূতনাথ আপোনাৰ SBI চাইডতে আছে, SBI আৰু ICICI বেংক। আমাৰ আজি অপেনিং হৈছিলে। আমি চবকে কাষ্টমাৰ এইটোত দিছিলো অলপ ফ্লাৱাৰ পট ফাৰ্ষ্ট লগতে আপোনাৰ ৰূপা বৰকটকী মেমো আহিছিলে অপেনিঙৰ কাৰণে। আমি এৰেঞ্জ কৰি পিনে যিমান আমি পাৰো এৰেঞ্জ কৰি পিনে দিওঁ। মেক্সিমাম আমাৰ মেডিচিন পোৱা যায় আৰু গুৱাহাটী ৰেঞ্জত যোনটো প্ৰিছক্ৰাইব হয় 10 to 15% আমাৰ আইটেমছ ল'লে বেলেগ আইটেমছ ল'লে বেড লগা হয় বা হুইল চেয়াৰ লগা হয় সিহঁতক ডাইৰেক্টলি পাণবজাৰ যাব লাগে বা অনলাইন অৰ্ডাৰ কৰিব লাগে। তেতিয়া আমি চেষ্টা কৰিছো চব গোটেই ধৰক হস্পিটেল বেড, ICU বেড, বাইপেপ মেচিন, CPAP মেচিন এইবোৰ আমি ইয়াত ৰাখিম আমি। ইত্যাদি A to Z।